নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2025 বৰ্ষৰ কুম্ভ ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হৈছে কুম্ভ ৰাশি ব্যক্তিসকলে 2025 বৰ্ষত কেনেদৰে ফলাফল লাভ কৰিব। আপোনালোকৰ এই ৰাশিফলৰ এই ভিডিঅ'ত ইয়াক বিশেষভাৱে প্ৰস্তুত কৰা হৈছে যে আপোনাৰ এই 25 বৰ্ষৰ এই চনৰ ভিতৰত আপোনালোকৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন আহিব আৰু ইয়াত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব সম্পূৰ্ণ তথ্য আগবঢ়োৱা হৈছে। আৰু এই ভিডিঅ'টো বিশেষভাৱে বৈদ্যুতিক জ্যোতিষৰ ওপৰত নিৰ্ভৰ কৰি এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে। জ্যোতিষ মণ্ডলত নক্ষত্ৰ মণ্ডল আৰু গ্ৰহৰ গতিবিধিৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে। 2025 বৰ্ষত কুম্ভ ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব পাৰিব জানো আহক এই ভিডিঅ'টোৰ জৰিয়তে। এই বছৰ কি ৰূপত কুম্ভ ৰাশি ব্যক্তিসকলৰ কেনেধৰণৰ পৰিৱৰ্তন আহিব, ইয়াৰ ফলস্বৰূপে ব্যক্তিগত জীৱনত কেনেকৈ পাব আৰু কোনটো পক্ষই এওঁলোকৰ লগত লগ দিব, এই সকলোবোৰৰ সৈতে জড়িত তথ্য পাবলৈ আপুনি এই ভিডিঅ'ৰ শেষলৈকে আপুনি চাব লাগিব। সৰ্বপ্ৰথম আগবঢ়াইছোঁ যে আপোনালোকৰ এই কুম্ভ ৰাশি ব্যক্তিসকলৰ অৰ্থনৈতিকৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি আপোনালোকক ভৱিষ্যতবাণী কৰা হৈছে যে এই বছৰ আপোনাৰ বাবে আৰ্থিকভাৱে উত্থান পতনেৰে ভৰি থাকিব, য'ত 11 নং ঘৰত সূৰ্য মহাৰাজে অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী কৰিব আৰু আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিব। তেতিয়া ষষ্ঠ স্থানত বহি থকা ৰাহু আৰু মংগল মহাৰাজ আপোনাৰ আৰ্থিক অৱস্থা দুৰ্বল কৰিব পাৰে আৰু আপুনি যে খৰচৰ বৃদ্ধি তাক আপুনি জমা কৰাটো অলপ কঠিন হ'ব। কিন্তু মাৰ্চ মাহৰ শেষৰ ফালে শনি মহাৰাজ আপোনাৰ দ্বিতীয় ঘৰত আহিব, যিয়ে বিদেশী মাধ্যমৰ পৰা ধন দিব আৰু দীৰ্ঘম্যাদী ব্যয় বিনিয়োগে আপোনাক টকা লাভ কৰাত সহায় কৰিব। ৰাহু মহাৰাজে মে মাহৰ শেষৰ ফালে নিজৰ ৰাশি চক্ৰত আহিব। তাৰপিছত দেৱগুৰু বৃহস্পতিও আপোনাৰ পঞ্চম ঘৰত আহিব মে মাহৰ মাজভাগত আৰু একাদশ ঘৰতো পূৰ্ণৰূপে দৃষ্টি দিব। ইয়াৰ ফলত আপোনাৰ অৰ্থনৈতিক অৱস্থা খুবেই ভালভাৱে বৃদ্ধি পাব আৰু ধন সম্পত্তি লাভ কৰাত এক সুন্দৰ কাকতীয়াল সময় সৃষ্টি কৰিব। ব্যৱসায় এক শক্তিশালী ৰাশিত লাভ কৰিব পাৰে। কঠোৰ প্ৰচেষ্টাৰ পিছত চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। যদি আপুনি ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰিছে তেন্তে ইয়াৰ বাবে এই কামটো অতি সাৱধানে কৰিব লাগিব। এতিয়া আহোঁ স্বাস্থ্য সম্বন্ধীয় তথ্যৰ বিষয়ে। কুম্ভ ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ এওঁলোকৰ ৰাশিফলৰ মতে এই বছৰ স্বাস্থ্যৰ ক্ষেত্ৰত নিশ্চিত ফলাফল আনিব। যদি ৰাশিৰ অধিপতি শনি মহাৰাজে বছৰ আৰম্ভণিতে নিজৰ ৰাশিত থাকে তেন্তে আপুনি স্বাস্থ্য বজাই ৰখাত সহায় কৰিব। কিন্তু অষ্টম স্থানত কেতু আৰু মংগল মহাৰাজৰ ষষ্ঠ স্থানত আৰু ৰাহু মহাৰাজৰ উপস্থিতি দ্বিতীয় গৃহত স্বাস্থ্যজনিত সমস্যাসমূহ অবিৰতভাৱে বজাই ৰাখিব, যাতে আপুনি কিছুমান সমস্যাৰ মাজত থাকে। বছৰৰ মাজভাগত পৰিস্থিতি সলনি হ'ব, কাৰণ তেতিয়ালৈকে শনি মহাৰাজে দ্বিতীয় স্থানৰ ৰাহু মহাৰাজ নিশ্চয় আপোনাৰ ৰাশিত আহিব আৰু বৃহস্পতি মহাৰাজ নিশ্চয় পঞ্চম স্থানত থাকিব। বৃহস্পতি মহাৰাজৰ দৃষ্টিভংগী আপোনাৰ ৰাশিত থাকিব, যিয়ে স্বাস্থ্যজনিত সমস্যা কিছু পৰিমাণে হ্ৰাস কৰিব। কিন্তু আপুনি আপোনাৰ ইতিবাচক চিন্তাৰে স্বাস্থ্যৰ বাবে সময় দিব লাগিব, তেতিয়াহে আপুনি ফিট আৰু সুস্থ হ'ব পাৰিব। আপুনি কিছুমান নতুন অভ্যাস
গ্ৰহণ কৰিব লাগিব আৰু খাদ্যাভ্যাস উন্নতি কৰিব লাগিব। এতিয়া আগবাঢ়িছোঁ আপোনালোকৰ কেৰিয়াৰ সম্বন্ধীয় যি তথ্য। কুম্ভ ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ এওঁলোকৰ ৰাশিফলৰ মতে এই বছৰ আপোনাৰ কেৰিয়াৰৰ বাবে অতি অনুকূল হোৱাৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিতে খুবেই ভাল ফলাফল পাব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপোনাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিব পাৰিব। তেওঁলোকক জয় কৰিব আৰু আপোনাৰ পৰিকল্পনা সফল হ'ব। আপুনি আপোনাৰ ক্ষেত্ৰখনত আপোনাৰ বিশ্বাসযোগ্যতা কৰিব পাৰিব, কাৰণ আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাক ভাল ফলাফল দিব। বছৰৰ আৰম্ভণিতে সূৰ্য মহাৰাজৰ কৃপাত আপোনাৰ জ্যেষ্ঠ বিষয়াসকলেও আপোনাৰ ওপৰত সুখী হ'ব। চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে। বছৰৰ আৰম্ভণিতে ব্যৱসায়ীসকলৰ বাবে অনুকূল হ'ব। ব্যৱসায়ৰ জৰিয়তে আপুনি যথেষ্ট পৰিমাণৰ খুবেই ভাল টকা লাভ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব। বছৰৰ আৰম্ভণিতে লেহেমীয়া অলপ হ'ব পাৰে, কিন্তু বছৰৰ মাজভাগৰ পৰা ব্যৱসায় বৃদ্ধি হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। কিন্তু আপুনি এজন বাণিজ্যিক সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত কৰিব লাগিব। তেতিয়া ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব। জুলাইৰ পৰা নৱেম্বৰলৈকে এই সময়ত আপোনাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আগবাঢ়িছোঁ শিক্ষাৰ ক্ষেত্ৰত যি তথ্য। এই বছৰটো কুম্ভ ৰাশিৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে কিছু উত্থান পতনেৰে ভৰি পৰিব, কিন্তু বছৰৰ পিছৰটো তুলনামূলকভাৱে অনুকূল হ'ব। বছৰৰ আৰম্ভণিতে আপোনাৰ ঘনত্ব কমি যাব। আপুনি সঘনাই অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব, যি আপোনাক এটা সমস্যাৰ সৃষ্টি কৰিব আৰু আশা কৰা ধৰণে ফল নাপাব পাৰে। কিন্তু কুম্ভ ৰাশিৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি যেতিয়া বৃহস্পতি মহাৰাজে মে' মাহৰ মাজভাগত আপোনাৰ পঞ্চম স্থানত আহিব আৰু তেতিয়া আপুনি দেখিব যে নৱম ঘৰত, তেতিয়া আপুনি শিক্ষাৰ আকাংক্ষিত ফলাফল পাব। আপুনি খুবেই ভাল পৰামৰ্শ লাভ কৰিব পাৰে, যাতে আপুনি কেৱল শিক্ষাৰ ক্ষেত্ৰতে ভাল ফলাফল পোৱাই নহয়, এই সময়ত উচ্চ শিক্ষা অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি অনুকূল হ'ব আৰু তেওঁলোকে আকাংক্ষিত বিষয়টো পঢ়িবলৈ সুযোগ পাব আৰু লগতে পাব পাৰিব বিদ্যালয়ত ভৰ্তি কৰা যি সুবিধা। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰী বা যিসকল ব্যক্তি তেওঁলোকৰ বাবে বছৰৰ প্ৰথমাৰ্ধ অধিক অনুকূল হ'ব, অৰ্থাৎ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। এই সময়তে সফলতা লাভ কৰিবলৈ আপুনি শক্তিশালী হৈ পৰিব। যদি আপুনি বিদেশলৈ গৈ পঢ়িব বিচাৰে, তেন্তে আপুনি হয়তো ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব। এতিয়া হওক আপোনালোকৰ পাৰিবাৰিক জীৱনৰ যি ফলাফলৰ তথ্য, সেই বিষয়ে আগবাঢ়িছোঁ। কুম্ভ ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি এই 2025 চনটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অনুকূল হ'ব। চতুৰ্থ গৃহত থকা বৃহস্পতি মহাৰাজ আৰু দশম গৃহত থকা বুধ মহাৰাজৰ বছৰ আৰম্ভণিতে উপস্থিত থাকিব আৰু পাৰিবাৰিক কাৰ্যকলাপ অনুকূল কৰি তুলিব। পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সামঞ্জস্য থাকিব। পৰিয়ালত বয়োজ্যেষ্ঠসকলক সন্মান কৰা হ'ব। কম বয়সীয়া ব্যক্তিসকলৰ ক্ষেত্ৰত অৰ্থাৎ তেওঁলোকৰ পৰা মৰম যথেষ্ট লাভ কৰিব আৰু তেওঁলোকক মৰমেৰে কথা কোৱা অভ্যাস কৰিব লাগিব। তেওঁলোকক যত্ন লোৱাৰ বাবে পৰিয়ালৰ পৰিৱেশ অতি ভাল হৈ থাকিব। বছৰ আৰম্ভণিতে ৰাহু মহাৰাজৰ উপস্থিতিয়ে কেতিয়াবা ওপৰলৈ উঠিব আৰু কেতিয়াবা লাহে লাহে আপুনি ইয়াক চম্ভালিব লাগিব। মাৰ্চ মাহত শনি মহাৰাজ দ্বিতীয় ঘৰত আহিব আৰু পৰিয়ালৰ বিষয়ত বিশেষভাৱে যুঁজিব, কাৰণ
তেতিয়ালৈকে ৰাহু মহাৰাজো তাতেই থাকিব। ইয়াৰ পিছত ৰাহু মহাৰাজে লাহে লাহে মে' মাহত আপোনাৰ ৰাশিত সোমাব আৰু মে' মাহত নিজে বৃহস্পতি মহাৰাজে পঞ্চম ঘৰত আহিব আৰু আপোনাৰ ৰাশি চক্ৰত চিন দিব। তেতিয়া আপুনি সঠিক ভুল সিদ্ধান্ত কৰি ল'ব পাৰিব। ৰাহু মহাৰাজে আপোনাক চম্ভালিব যাতে আপোনাৰ পৰিয়ালত প্ৰেমৰ ক্ষেত্ৰত সকলোৱে আপোনাৰ ওপৰত দৃষ্টি ৰাখিব। বছৰৰ আৰম্ভণিতে এক মধুৰ সম্পৰ্ক বজাই ৰাখিবলৈ ভাই ভনীসকলৰ মনোযোগ অতি প্ৰয়োজন হ'ব। এতিয়া বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে ফলাফল লাভ কৰিব এই 2025 বৰ্ষত। বৈবাহিক লোকসকলৰ বিষয়ে এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি ক'ব পাৰি যে বছৰ আৰম্ভণি আপোনাৰ বাবে মধ্যমীয়া হ'ব। শনি আৰু শুক্ৰ উভয়ৰে দৃষ্টিভংগী আপোনাৰ সপ্তম স্থানত থাকিব, যাতে আপোনাৰ সম্পৰ্ক কিছু উত্থান পতন হয়। পাৰস্পৰিক সম্বন্ধৰ কিছু হ্ৰাস পাব পাৰে, কিন্তু শুক্ৰ মহাৰাজৰ কৃপাৰ সৈতে প্ৰেম আৰু ৰোমান্টিক সম্পৰ্ক বৃদ্ধি পাব। আপোনাৰ পত্নীৰ ওচৰত অধিক ওচৰত অনুভৱ কৰিব আৰু তেওঁলোকৰ ওচৰত থাকিব ভাল পাব। ইজনে সিজনৰ উজ্জ্বল দিশটো দেখা যাব, যিয়ে আপোনাৰ সম্পৰ্কক সৌন্দৰ্য আনিব। তাৰপিছত মে' মাহত যেতিয়া কেতু মহাৰাজ সপ্তম ঘৰত প্ৰৱেশ কৰিব আৰু ৰাহু মহাৰাজৰ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া পৰিস্থিতি অৱনতি হ'ব পাৰে, কাৰণ নিজৰ মাজত সামঞ্জস্যহীনতাৰ বাবে আৰু ইজনে সিজনক ভালদৰে বুজিব নোৱাৰাৰ বাবে সম্পৰ্কত সমস্যাৰ বৃদ্ধি হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল'ব লাগিব আৰু আপোনাৰ পত্নীৰ স্বাস্থ্যৰ লগতে তেওঁক চিন্তা আৰু বুজিব আৰু ভাল আৰু বেয়াৰ যত্ন ল'ব লাগিব। তেতিয়াহে আপুনি আপোনাৰ সম্পৰ্ক সুচাৰুৰূপে চলাব পাৰিব। এই বছৰৰ পিছতো সন্তান জন্ম দিয়াৰ সপোন পূৰণ কৰিব পাৰিব। এতিয়া আপোনালোকৰ প্ৰেমৰ সম্বন্ধীয় যি তথ্য কুম্ভ ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি আপোনালোকক ক'ব পাৰি যে বছৰ আৰম্ভণিতে আপুনি আপোনাৰ প্ৰেম জীৱনত নিশ্চিত ফলাফল পাব, কাৰণ সূৰ্য মহাৰাজৰ দৃষ্টিভংগী আপোনাৰ পঞ্চম স্থানত থাকিব আৰু ষষ্ঠ স্থানত থকা নিম্নমানৰ ৰাশি মংগল গ্ৰহৰ বাবে আপুনি প্ৰিয় কথা ক'ব পাৰিব। কিছুমানে কথা ক'ব আৰু য'ত শুভৰ কাৰণবোৰ এনেকুৱা কথা ক'বলগীয়া হ'ব পাৰে, যিয়ে আপোনাক বৰ ভাল অনুভৱ নকৰিব আৰু ইয়াৰ ফলত আপোনাৰ মাজত যুদ্ধ হ'ব পাৰে। যদি আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে সম্পৰ্ক বজাই ৰাখিব বিচাৰে, তেন্তে আপুনি অলপ শান্তি আৰু ধৈৰ্যৰে কাম কৰিব লাগিব, কাৰণ মাহৰ শেষৰ ফালে এই অৱস্থা কমি যাব। মে' মাহত বৃহস্পতি মহাৰাজে আপোনাক পঞ্চম স্থানত থকা আপোনাৰ প্ৰিয়জনক ভাল চিন্তা কৰিব, যাতে আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰে। আপোনালোকে ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসী অনুভৱ কৰিব, যি আপোনাৰ সম্পৰ্কৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব আৰু একে নহ'ব আপুনি আপোনাৰ প্ৰেম জীৱনক চম্ভালিব পাৰিব আৰু ইয়াত পৰিপক্কতা অনুভৱ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ আপোনালোকে এই 2025 বৰ্ষত কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰে সম্পূৰ্ণ তথ্য। সৰ্বপ্ৰথম শনিবাৰে শ্ৰী শনি চালিচা আবৃত্তি কৰিব লাগিব। দ্বিতীয়তে হৈছে ইয়াৰ লগত সৰিয়হৰ তেল আৰু তিলৰ তেলৰ চাকি বন্তি জ্বলাব লাগিব আৰু প্ৰতি শনিবাৰে আবৃত্তি কৰিব। 3 নম্বৰ হৈছে শুক্লপক্ষ শুক্ৰবাৰে আপুনি এটা আঙুঠি তৈয়াৰ কৰি ল'ব লাগিব আৰু ইয়াত উন্নতমানৰ হীৰা বা অপেল ৰত্ন ধাৰণ কৰাটো অত্যন্ত শুভ হ'ব আৰু ইয়াত আপুনি অনুকূল ফলাফল পাব। চতুৰ্থতে হৈছে মঙলবাৰে শ্ৰী হনুমান প্ৰভুৰ মন্দিৰলৈ গৈ প্ৰসাদ বিতৰণ কৰিব পাৰে।
এয়া আছিল আপোনালোকে লাভ কৰিবলগীয়া এই 2025 বৰ্ষত মকৰ ৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা যথেষ্ট সন্তুষ্টি লাভ কৰিব পাৰিছে আৰু 2025 বৰ্ষৰ সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিছে। আপোনালোকে মোৰ এই চেনেলটোৰ লগত সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টোত আপুনি কেনেধৰণৰ তথ্য লাভ কৰিলে আৰু ইয়াৰ পৰা আপুনি সন্তুষ্টি পালে নে নাই আৰু কিবা সুধিবলগীয়া যদি কিবা প্ৰশ্ন আছে বা জানিবলগীয়া কিবা কথা আছে আপোনালোকে ইয়াত কমেণ্ট কৰি জনাব পাৰে। নিশ্চয় যিমান পাৰে সিমান সোনকালে আপোনালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ আমি সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।